নমস্কাৰ আজি আমি উইনাৰ সিলেক্ট কৰিবলৈ ওলাইছো আজি 5 দিন হ'ল আই 6 দিনৰ মূৰত উইনাৰ সিলেক্ট কৰিবলৈ ওলাইছো কমেন্ট আজ এবাৰ বহুতেই কৰিছে আৰু শুদ্ধ উত্তৰ দিয়াৰ বাবে সকলোকে ধন্যবাদ দিছো এনেদৰে পাৰ্টিসিপেট কৰি থাকিলে ভাল লাগে আশা কৰিছো সকলোৱে যাতে এনেদৰে সাপোৰ্ট কৰি থাকে আৰু সকলোৱে কমেন্ট কৰি উত্তৰ দি থাকে আৰু পুৰস্কাৰ পাই থাকে তাৰে কামনা কৰিলো আজি আমি উইনাৰ সিলেক্ট কৰিম 9 নম্বৰ প্ৰশ্নৰ উইনাৰ সিলেক্ট কৰাৰ আগত কিছু কথা কবলৈ ওলাইছো চেনেলটো সাবস্ক্ৰাইব কৰিছে হসা কিন্তু কমেন্ট কৰাৰ আগত লাইকটো কৰিব লাগে সেই কথাটো মই কৈছিল লাইকটো কৰিব লাইকটো কৰা নাই লাইক কৰিব লাগে কাৰণ এই এনেকুৱা প্ৰতিযোগিতাত লাইক আৰু কমেন্ট কম্পালসৰি লাগে সাবস্ক্ৰাইব কৰা হ'ব লাগে যিকোনো ক্ষেত্ৰত অকল এটো মোৰ চেনেলৰ বুলি নহয় প্ৰতিটো চেনেলতে জুনে প্ৰাইজ বিতৰণ কৰে বা প্ৰতিযোগিতা পাতে তেওঁলোকক কিয়ৰ ফেসবুকত হলে ফলো কৰিব লগা হয় ইউটিউবত হলে সাবস্ক্ৰাইব কৰিব লগা হয় লাইক কমেন্ট কৰিব লগা এই তিনটা বস্তু কৰিবই লাগিব তেতিয়া ডিউটাজনৰ অকন ভাল লাগে কাৰণ গুটেইখিনি ৰুলছ ফলো কৰাৰ পিছত দিয়াটো গুটেইখিনি ৰুলছ ফলো কৰিলে দিও ভাল লাগে গতিকে আজি আমি উইনাৰ সিলেক্ট কৰিব ওলাইছো আজি কোনে পায় তাকে চাও আজি যিজন উইনাৰ হ'ব তেওঁ আজি পাব এই ফ্লাস্কটো যেটো হয়তো গৰমত বহুতেই কামত আহে পানী থোৱা খোৱা ইত্যাদি বাৰ যিকিনক আমি উইনাৰ সিলেক্ট কৰিম অনাগত ভৱিষ্যত আৰু ভাল ভাল প্ৰাইজ বা পুৰস্কাৰ দিবলৈ আমি চেষ্টা কৰি যাম এতিয়া আমি আহিছো পোন প্ৰথমে উইনাৰ সিলেক্ট কৰিবলৈ আপোনালোকে ডাইৰেক্ট স্ক্ৰীনত চাওক মই সিলেক্টছন প্ৰক্ৰিয়া আৰম্ভ কৰি দিম আজি আমি উইনাৰ পাই গলো আজি উইনাৰজৰ নাম হল ভাস্কৰ শইকীয়া বুলি আহিছে গতিকে তেওঁ যাতে এই ভিডিঅ'ত কমেন্ট কৰি জনায় তেওঁ কোৰ হয় তেওঁ এড্ৰেছ দিয়ে যাতে আমি পুৰস্কাৰটো দিব পাৰো তেওঁ সোনকালে আৰু প্ৰতিটো ভিডিঅ'তে মই কৈ আহিছো যে আপোনালোকে সোনকালে যোগাযোগ কৰিব মোৰ হৈতে কাৰণ পুৰস্কাৰ এটা সিলেক্ট কৰাৰ পিছত এসপ্তাহ দুসপ্তাহ পাৰ হৈ গলে তো দিয়া সম্ভৱেই নহয় গতিকে এতিয়া পা মই সময় বান্ধি দিছো 4 দিন 4 দিনৰ ভিতৰত আপোনালোকে জুনে উইনাৰ হ'ব জুনে পুৰস্কাৰ পাবলৈ সক্ষম হ'ব তেওঁ 4 দিনৰ ভিতৰত কমেন্ট কৰিব 4 দিনৰ পিছত কমেন্ট কৰিলে লাভ নহব কাৰণ তেতিয়া অন্য প্ৰশ্ন ফালে গুছি যায় অন্য প্ৰতিযোগিতা আৰম্ভ হৈ যায় গতিকে হেতু থাকি যাব গতিকে 4 দিন সময় থাকে 4 দিনৰ ভিতৰত পৰাপক্ষত দিবলৈ চেষ্টা কৰিব অন্যথা এই পুৰস্কাৰটো আমি বাতিল কৰিম এতিয়া তেওঁ বিজয়ীজন আমি সিলেক্ট কৰি পালো গতিকে তেওঁ অনুগ্ৰহ কৰিছো তেওঁ যাতে 2 দিনৰ ভিতৰত বা 3 দিনৰ ভিতৰত আমাক যোগাযোগ কৰক কমেন্ট কৰক WhatsApp নম্বৰ থাকিব তাত গৈ হলো কমেন্ট কৰক কোৰ হয় গোটেই ডিটেইলটো আমাক দি দিও আমি যাতে তাক পুৰস্কাৰটো তেওঁ দিবলৈ সক্ষম হ'ব পাৰো তেতিয়া আমাৰো ভাল লাগিব আৰু বিশেষ প্ৰশ্ন এটা দিয়া আছে তাৰ সঠিক উত্তৰ এতিয়ালৈকে পোৱা নাই গতিকে মই বাৰে বাৰে কৈছো যে তোমালোকে আমাৰ সহায় লোৱা টিচাৰৰ সহায় লোৱা কিন্তু শুদ্ধ উত্তৰ এটা দিয়া গতিকে শুদ্ধ উত্তৰ এতিয়ালৈকে অহা নাই গতিকে পুৰস্কাৰ প্ৰক্ৰিয়াটো হেতু আমি সমাপ্ত কৰিব নোৱাৰিম চলি থাকিব যেতিয়ালৈকে শুদ্ধ উত্তৰ নাহে তেতিয়ালৈকে সেই বিশেষ প্ৰশ্নটো আমি চলাই গৈ থাকিম যেতিয়া শুদ্ধ উত্তৰ আহিব তেতিয়া আমি তাতে ষ্টপ কৰি প্ৰাইজ বিতৰণ কৰিম গতিকে আশা কৰিছো আপোনালোকে সকলোৱে শুদ্ধ উত্তৰ দিব বুলি কাৰণ বিশেষ প্ৰশ্নটো আকৌ এবাৰ চাও বুলি কি কোৱা হৈছে তাত বহুতে কমেন্ট কৰিছে কিন্তু শুদ্ধ উত্তৰ অহা নাই এতিয়ালৈকে শুদ্ধ উত্তৰটো বিচাৰিছো আৰু অহা কাইলৈ নতুন প্ৰশ্ন এটা আমি দিম নতুন প্ৰশ্নটো আহিব নতুন প্ৰশ্নৰ উত্তৰ আপোনাসকলে কমেন্ট কৰিব বুলি আশা কৰিলো গতিকে আজি উইনাৰ আমি পাই গলো আহক কাইলৈ আকৌ নতুন প্ৰশ্ন লৈ যাওঁ গতিকে কাইলৈ ভিডিঅ' চাবলৈ নাপাহৰিব আৰু লাইক কৰিহে কমেন্ট কৰিব ধন্যবাদ আজিলৈ আহিছো কাইলৈ নিশ্চয় লগ পাম